অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ। যোৱাকালি হৈ যোৱা কেবিনেটৰ পৰা কেইবাটাও সুখবৰ আহিল। প্ৰথম যি গুৰুত্বপূৰ্ণ খবৰ তথা সিদ্ধান্তটো হ'ল শিক্ষকৰ বাৰ্ষিক বেতন বৃদ্ধি। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ নিযুক্তি পোৱা যিসকল তেওঁলোকক ঠিকাভিত্তিকৰ পৰা নিয়মীয়া কৰা হৈছিল, তেওঁলোকক প্ৰথম বাৰ্ষিক বেতন বৃদ্ধিত কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা 2025 চনৰ জুলাই মাহত তেওঁলোকে এই বাৰ্ষিক বেতন বৃদ্ধি বা ইনক্ৰিমেণ্ট লাভ কৰিব আৰু এই বৃদ্ধিৰ দ্বাৰা 26,000ৰো অধিক শিক্ষক উপকৃত হ'ব পাৰিব। গতিকে অত্যন্ত সুখবৰ আহিল ঠিকাভিত্তিকৰ পৰা নিয়মীয়া হোৱা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিকৰ। আৰু অৱশেষত অসম চৰকাৰে কেবিনেটৰ মান্যতা প্ৰদান কৰিলে সন্মিলনীৰ দাবীক আৰু বিশেষ প্ৰক্ৰিয়াৰে নিযুক্তিপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ নিযুক্তি পত্ৰত ধাৰ্য কৰা বাৰ্ষিক বেতন বৃদ্ধিৰ সময়সীমা হ্ৰাসৰ সিদ্ধান্তক। আৰু এই সিদ্ধান্তক ধন্যবাদ জনাইছে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষামন্ত্ৰী মহোদয়ক, কিয়নো বিভিন্ন ধৰণৰ তেওঁলোকৰ দাবী আছিল আৰু সেই দাবী পূৰণ কৰা হৈছে। দ্বিতীয়টি সুখবৰ কেবিনেটত আহিছে অংগনবাড়ী কৰ্মীৰ বাবে উৎসাহজনক পদক্ষেপ। কেবিনেটে ধাৰ্য কৰি কমেও 10 বছৰ অভিজ্ঞতাপুষ্ট আৰু কলা বিজ্ঞান বাণিজ্য শাখাত স্নাতক যিসকল আছে তেওঁলোকৰ পৰা অংগনবাড়ী ছুপাৰভাইজাৰ নিযুক্তি দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 50% পদ বাকীখিনি তেওঁলোকে SLRC যোগেদি পোনপটীয়াকৈ পূৰণ কৰা হ'ব। গতিকে এটা সুবিধাজনক তথা অত্যন্ত সন্তোষজনক খবৰ। দ্বিতীয়টো খবৰ হ'ল আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা সম্প্ৰসাৰণ। কেবিনেটে আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা নিম্নলিখিত ক্ষেত্ৰত 60 বছৰ পৰ্যন্ত নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা প্ৰদান কৰা হৈছে। গতিকে NHM ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদ, তেনেদৰে সমগ্ৰ শিক্ষা অভিযান, অসম শক্তি উৎপাদনৰ কৰ্মচাৰীসকল, এনেদৰে বিভিন্ন কৰ্মচাৰী নিয়মীয়া তথা ঠিকাভিত্তিক যিসকলৰ 60 বছৰলৈকে চাকৰিৰ গ্যাৰাণ্টি প্ৰদান কৰিছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইকেইটা সুবিধা লাভ কৰিব। আৰু লগতে চন্দ্ৰপুৰত নৱোদয় বিদ্যালয়, কেবিনেটত চন্দ্ৰপুৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ স্থাপনৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে। লগতে ৰান্ধনী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ। কেবিনেটত PM পোষণৰ অধীনত যিসকল ৰান্ধনী আছে, ৰান্ধনী সহায়িকাসকলে তেওঁলোকে 1500 টকা তেওঁলোকে মাহিলী তেওঁলোকৰ যি বেতন পাই আছিলে, সেই মাহিলী তেওঁলোকৰ ৰান্ধনীসকলৰ এইটো 2000 টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে অত্যন্ত সুখবৰ আহিল কেবিনেটৰ পৰা অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। ৰান্ধনীসকলৰ ক্ষেত্ৰত 1500 টকা তেওঁলোকে পাই আছিলে, এতিয়া 500 টকা বৃদ্ধি কৰি 2000 টকাকৈ প্ৰদান কৰা হ'ব ৰন্ধন কৰ্মীসকলক। লগতে অসম অংগনবাড়ীসকলৰ কাৰণে আহিলে আৰু অন্যান্য কৰ্মচাৰীৰ কাৰণেও আপোন ঘৰ আপোন বাহনৰ সুবিধা আহিল।